এইফালে যোৱা আকৌ তুমি তেতিয়াহে নাচাগে আকৌ মই তুমি এইফালে যোৱা আকৌ নমস্কাৰ সকলো দৰ্শককে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। প্ৰত্যেকৰে জীৱনবোৰ সুখৰ হওক, সমাজ সমৃদ্ধিশালী হওক তাৰে কামনা কৰিছোঁ। নিশ্চয়কৈ আপোনালোকে এই কণমানিসকলৰ বিহুটো দেখিলে কেনেকৈ বিহু গাইছে ৰাইজৰ ঘৰে ঘৰে। খুব এটা সুন্দৰ বাৰ্তা দিছে বুলি ক'ব পাৰি। কণমানিসকলে গাঁৱৰ ঘৰত বিহু গাই বিহু নাচি খুব সুন্দৰভাৱে কিন্তু শেষত শৰাই দিয়াৰ সময়ত সুন্দৰকৈ আশীৰ্বাদ এটা দিয়ে শ্ৰীমন্ত শংকৰ হৰিভকতৰ যিভাগ আমাৰ প্ৰাৰ্থনা আছে প্ৰাৰ্থনাভাগ গায় আৰু নাচি নাচি আহি এই অৰিহণাটো লয় বা যি দক্ষিণা লয়। সেইখিনিলৈকে খুব ঠিকেই আছে, কণমানিসকলে খুব সুন্দৰভাৱেই গৈ আছে। কিন্তু তাৰ পিছতেই আমি যদি চাওঁ ৰাতিৰ ভাগলৈ এই বিহুটোৰ অকণমান বেলেগ এটা ৰূপ লয়। কিছু কিছু ক্ষেত্ৰত কিছু সমাজত বা কিছু গাঁৱত কিছুমান লোকে অকণমান বিজতৰীয়া ধৰণৰ বিহু গায় বা ভঙা টিং গিলান আদি বজায়, যাক আমি জেং বিহু বুলি কওঁ। প্ৰায় যুৱচামৰ মাজতেই সেই বস্তুটো সীমাবদ্ধ হৈ আছে। কিন্তু জেং বিহু মহিলাসকলে যিখিনি জেং বিহু গায় সেয়াৰ ধৰণটোও বেলেগ। আৰু প্ৰথম গৰু বিহুৰ দিনৰ পৰা 1-2 তাৰিখলৈকে যিখিনি আমাৰ গাঁৱৰ ঘৰত জেং বিহু গায় যুৱকসকলে বা পুৰুষসকলে সেয়াৰ ধৰণটোও বেলেগ। বাৰু যিয়েই নহওক তেনেকৈ চলি আহিছে। তথাপিও এটা আমাৰ পূৰ্বৰ পৰা চলি অহা আমাৰ যি বাপতি সাহোন বুলি কৈছে, সম্পদ বুলি কৈছে, সম্পত্তি বুলি কৈছে, এই সংস্কৃতি কৃষ্টি তাত ভঙাটিং বা গিলান আদি বজোৱাৰটো আমি পোষকতা নকৰোঁ বা আজিকালি প্ৰায় কমিছে। বা যুৱ সমাজেও হওক বা অন্য লোকসকলেই হওক তাক বুজি উঠিছে। কিন্তু তাৰ লগে লগে বাকী গছৰ দলৰ পৰা বিহু আহি কেনেদৰে মঞ্চ পালেহি বা প্ৰতিযোগিতাৰ ক্ষেত্ৰখন পালেহি সেইখিনিলৈকে আপোনালোকে প্ৰায় এই লোকেই হয়তো জানে পৰিৱৰ্তনৰ যোগেদি কেনেকৈ আহিছে। কিন্তু এইটো বৰ্ষত আমাৰ গাঁৱৰ সমাজত অন্য এটা আৰু বস্তু দেখিবলৈ পাইছোঁ। হয়তো আপোনালোকে ভাবিব বা ময়ো ভাবিছোঁ ভাললৈ হৈছে নে বেয়ালৈ হৈছে। বৰ বেলেগ এটা ধৰণ। সেই ধৰণটো হ'ল কি, এতিয়া বিহু বুলি ক'লে পূৰ্বতেতো আপোনালোকে জানেই প্ৰত্যেকৰ ঘৰতে গাঁৱৰ ৰাইজৰ যিখিনি হুঁচৰি আছিলে, যিবোৰ হুঁচৰি আছিলে প্ৰত্যেকৰ ঘৰতে গায় তেনেকৈ আশীৰ্বাদ দি যায় গৃহস্থী ঘৰক। তাৰপিছতে কি হ'ল, বচা বচা মানুহৰ ঘৰত গোৱাৰ এটা ধৰণ আহিলে। তাৰপিছত চিঠি দিয়াৰ ব্যৱস্থা আহিলে, চিঠি দি আহে। এনেকুৱা ধৰণৰ হৈ গৈ এটা বছৰত বিহুটোত যিসকলৰ ঘৰলৈ আহে হয়তো কিছু লোকৰ 10-15 যোৱা, 20 যোৱা, 25 যোৱা হৈ যায়। কিন্তু ওচৰতে থকা কিছু পৰিয়ালৰ ঘৰত এযোৱাও বিহু পৰ্দাপণ নকৰে বা পদধূলা নিদিয়ে। সেই কথাটোৱে দুইটা পৰিয়াললৈকে হয়তো অকণমান বেয়া ধৰণৰ প্ৰভাৱ পৰে। ওচৰৰ ঘৰৰ মানুহেও হয়তো ভাবে যে আমাৰ ঘৰত এযোৱাও বিহু নাগালে, মনতে দুখ পায়। আৰু যি ঘৰ পৰিয়ালত 20 যোৱা 25 যোৱা বিহু আহে সেই পৰিয়াল ঘৰেও হয়তো আশীৰ্বাদ লৈও দক্ষিণা দিও হয়তো কোনোবা এটা সময়ত অকণমান থমকি ভাবিছে যে হয়তো মনত কষ্ট পায়। এতিয়া এযোৱা বিহু শুশ্ৰূষা কৰিবলৈ গ'লে, দক্ষিণা দিবলৈ গ'লে ভাল বিহু আহিলে 5,000, 6,000, 10,000 তেনেকৈ যথেষ্ট দিয়ে। যদি 20 যোৱা বিহু আহে 10,000 কৰি ধৰিলে 2 লাখ টকা দিয়াটো সম্ভৱ নহয়। বা কম হিচাপে গ্ৰাম্য সমাজৰ কথা, একেবাৰে গাঁৱৰ লোকৰ কথা কওঁ, এঘৰত যদি 10 যোৱা বিহু সোমায় 20,000 কৰি দিলেও 20,000 টকা হয়। বিভিন্ন পৰ্যায়ৰ ক্ষেত্ৰত বিভিন্ন ধৰণে অংকটো কৰিলে, হিচাপটো কৰিলে দিয়াসকলেও দিও হয়তো শেষত অকণমান কষ্ট পায়, আৰু যিসকলে দিবলৈ নাপায়
দিবলৈ নাপায়ো হয়তো তেখেতসকলে মনত এটা কষ্ট পায়। সেই তেনেদৰে চলি আছে। এতিয়া আকৌ অন্য এটা এই বছৰ মই দেখিছোঁ, আমাৰ যিসমূহ বহাগী আদৰণি হওক বা বহাগী বিদায়, সেই তেনেকুৱা ধৰণৰ অনুষ্ঠানসমূহত বা প্ৰতিযোগিতা যিবোৰ হয় সেইবোৰত ছাউণ্ড ছেটৰ ব্যৱস্থা, শব্দযন্ত্ৰৰ ব্যৱস্থা আহি পৰিছে। এই বছৰ দেখিছোঁ বিহু যোৱা গাবলৈ আহিছে, তাতো শব্দযন্ত্ৰৰ ব্যৱস্থা কৰি লৈ আহিছে। এঘৰ গৃহস্থীত বিহু গাবলৈ আহিলে তাৰপিছত ডাঙৰ ডাঙৰ বক্স, মাইক্ৰ'ফোন তেনেকুৱা ধৰণৰ আনি সেই মঞ্চৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো সূচনা কৰা দেখিবলৈ পাইছোঁ। বিজ্ঞসকলে নিশ্চয় ভাবিব, আমাৰ এই অঞ্চলত বাৰু এই বছৰহে মই দেখিছোঁ, কিন্তু 2-3 বছৰ আগৰ পৰাই এই ব্যৱস্থাটো চলিছে বুলি অনুমান কৰিব পাৰিছোঁ, দেখিছিলোঁ। কিন্তু ভাললৈ হৈছে, বেয়ালৈ হৈছে, পৰিৱৰ্তনটো ইমান এনেধৰণে পৰিৱৰ্তন অহাটো বৰ এটা ভাল হোৱা নাই বুলি মই অনুমান মনে ধৰে। আগতে আপোনালোকে মোৰ ভিডিঅ'টোৰ প্ৰথমত যিখিনি এই বিহু চালে কণমানিসকলৰ ৰাইজৰ গৃহত গোৱা, তেতিয়াহ'লে সেই কণমানিসকলে সেই কথাটোৱে ভাবিব লাগিব যে বিহু জাত তৰিবলৈ হ'লে আমাক এটা শব্দযন্ত্ৰৰ ব্যৱস্থা লাগিব, ছাউণ্ড ছেটৰ ব্যৱস্থাপনা কৰিব লাগিব, আৰু ঢুলীয়া নাচনী কিবাকিবি সেইবিলাকতো পইচা দি ব্যৱস্থা কৰা কথাটো আছেই। এতিয়া গাঁৱত বিহুখন তৰিবলৈ হ'লেও সেই চিন্তাটো আহি যাব। সেইকাৰণে আপোনালোকে ভাবিবচোন যে পৰিৱৰ্তনটো ভালৰ বাবে হৈছে নে বেয়াৰ বাবে হৈছে। মতামত আপোনালোকেও জনাব। আমি বিশেষজ্ঞ নহয়, গৱেষক নহয়, তথাপিও আমাৰ মনত যিখিনি কথা আহিছে সেই কথাখিনি অৱগত কৰিছোঁ। পুনৰবাৰ সকলোকে বিহুৰ ওলগ জনাইছোঁ। সময়বোৰ, দিনবোৰ, জীৱনবোৰ সুখৰ হওক, সমাজ সমৃদ্ধিশালী হওক, তাৰ কামনা কৰিছোঁ। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম। ধন্যবাদ।